প্ৰথমবাৰৰ বাবে দেশত 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত ইলেকশ্যন কমিশনাৰে এক নতুন ব্যৱস্থা কৰিছে। সেই ব্যৱস্থা মতে ঘৰৰ পৰা বহি আপোনালোকে ভোটদান কৰিব পাৰিব। আচলতে কোনসকল ব্যক্তিয়ে ঘৰৰ পৰা বহি ঘৰত বহি ভোট দিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোত সবিস্তাৰে আলোচনা কৰিম। সৰ্বপ্ৰথম জনাই ল'ব বিচাৰিছোঁ 2020 চনৰ COVID-19ৰ সময়ত বিহাৰৰ পৰা আৰম্ভ হৈছিল আৰু বিহাৰতে সেই ব্যৱস্থাটো প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল ঘৰৰ পৰা ভোট দিয়াৰ ব্যৱস্থা। আৰু কোনসকলে ভোট দিব পাৰে বয়সৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে 85 বছৰ 85 ইয়াৰ্ছৰ ওপৰৰ যিসকল বৃদ্ধ লোক আছে সেই লোকসকলৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে। যিসকল ভোট কেন্দ্ৰত গৈ ভোট দিবলৈ অক্ষম দিব পৰা নাই সেইসকলৰ বাবে ব্যৱস্থাটো কৰা হৈছে। আৰু সেই ক্ষেত্ৰত ছিনিয়ৰ যিসকল চিটিজেন আছে সেই ছিনিয়ৰ চিটিজেন সকল হ'ল সমগ্ৰ দেশত ছিনিয়ৰ চিটিজেন 82 লাখৰ ওচৰে পাজৰে আছে। আৰু যিসকল বাবে সক্ষম লোক আছে সেইসকল হ'ল 88.4 লাখ আছে। সেইসকলৰ বাবে এই সুবিধা কৰা হৈছে। বিশেষভাৱে সক্ষম লোকসকল যিসকলে নেকি ভোট কেন্দ্ৰত ভোট দিব নোৱাৰে সেইসকলৰ বাবে এই সুবিধাটো কৰা হৈছে। লগতে এইটো অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সমগ্ৰ দেশত 2,18,442 এনেকুৱা মানুহ আছে যিসকল 100 ইয়াৰ্ছৰ ওপৰত, তেওঁলোকৰ বয়স 100ৰ ওপৰত হৈ গ'ল। গতিকে তেওঁলোকে যদি বিচাৰে তেনেহ'লে তেওঁলোকে ঘৰৰ পৰা ভোট দিব পাৰিব। আৰু ঘৰৰ পৰা ভোট দিবলৈ হ'লে এই ফৰ্ম নামৰ এখন ফৰ্ম আছে, সেই ফৰ্মখন যিসকলে ফিল আপ কৰিছে সেইসকলেহে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু ভলেণ্টিয়াৰসকল ইলেকশ্যন কমিশনৰ আণ্ডাৰত থকা ব্যক্তিসকল বিষয়াসকল ঘৰে ঘৰে যাব আৰু ঘৰে ঘৰে গৈ সেই বুথসমূহ যিসকলে ভোট দিব বিচাৰে তেওঁলোকৰ পৰা ভোট সংগ্ৰহ কৰিব আৰু এটা নিৰ্দিষ্ট এটা প্ৰক্ৰিয়াৰ মাজেৰে সেইখিনি সম্পূৰ্ণ হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।